চাওক এইটো এটা পৰিৱেশ হৈছে আপোনালোকে নিজে সাংবাদিক হৈ পেলাই আজি নিজে ইয়াত কেনেকুৱা এটা গেডাৰিং হৈছে বা কিমান মানুহ গোট খাইছে বিশেষকৈ লক্ষীস্বৰূপা ভদ্ৰ মহিলাসকল ইয়াত মেইন আজি গোট খাইছে আপোনালোকে নিজে দেখিছে আমি ক'বই নালাগে আচলতে এইটো এটা হৈছে কি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি ৰাইজৰ প্ৰতি ভাৰতবাসীৰ প্ৰতি যিটো তেওঁৰ ভাল ভাৱ বা মোদী ডাঙৰীয়াই কৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰা যি ৰাইজৰ উন্নয়নৰ কাম লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লাখপতি বাইদেউৰ আৰু লগতে সকলো শ্ৰেণীৰ লোকক একেলগে লৈ অসমখন ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন কৰিবলৈ যোৱাৰ যি পৰিকল্পনা তাৰ প্ৰভাৱেই ইয়াত আচলতে পৰিছে আৰু আগৰ দিনত কংগ্ৰেছৰ পৰা যিবিলাক ইয়াতে কুশাসন হৈছিল এই কুশাসনৰ ফলো ইয়াত এটা প্ৰতিফলিত হৈছে আমাক মানুহে লগ পাই কৈছে গতিকে ইয়াৰ পৰা আপোনালোকে নিজেও উপলব্ধি কৰিছে আৰু আমিও নিশ্চিত হৈছোঁ যে আমাৰ যি নগাঁও লোকসভা এই লোকসভাত আমাৰ বিজেপিৰ কেণ্ডিডেট যে জয় হ'ব আজিৰ সভাখনতে আপোনালোকে নিজেও গম পাইছে চামগুৰি সমষ্টিৰ অন্তৰ্গত এটা মানে মাইনৰিটি এলেকাৰ এটা ভোট বেংক আছিল কিন্তু এই ভোট বেংকত আজি এই দুপৰীয়া ভদ্ৰ মহিলাসকল আহি বিজেপিৰ আমি সাধাৰণ কৰ্মী আহিছোঁ ইয়াতে এইটো এনেকুৱা পৰ্যায় আমাৰ ডাঙৰ নেতা আহিবলৈ গ'লে ইয়াত বাট পথ চব মানে মানুহ যাব নোৱাৰা এটা অৱস্থা হ'ব আৰু যিটো সত্য শুদ্ধ সাংবাদিকতা আপোনালোকে কৰে আপোনালোকে নিজেও উপলব্ধি কৰিছে যে কিমান আহিছে আৰু লগতে আমাৰ পঞ্চায়ত প্ৰেচিডেণ্ট যিজন আছিলে তেখেতো আহিলে জইন কৰিলে আৰু বহু আজি ভদ্ৰ মহিলাই জইন কৰিছে ভদ্ৰ লোকসকলে জইন কৰিছে গতিকে আমি আশাবাদী যে আমাৰ নগাঁও লোকসভাটো আমি বিজেপি এবাৰ জয় হ'ব পাৰিম ইয়াত এই জেগাটোততো প্ৰায় 100তকৈ অধিক কৰিছে কিন্তু আমি আজি ৰাতিপুৱাৰ পৰাই চামগুৰি সমষ্টিত আমি প্ৰথম সোণাৰীবালিৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে সভা কৰি আছোঁ আৰু আমাৰ 3খন সভা আছে প্ৰতি সভাতে প্ৰায় 100-150কে আমাৰ জইন কৰি আহিছে গতিকে আজি টোটেলটো মানে 1000তকৈ বেছি হৈ যাব আৰু নেক্সট আৰু হ'ব আৰু সময় আহি চাপি আহিব আৰু হ'ব যেহেতু নগাঁও লোকসভাত সংখ্যালঘু ভোটাধিকাৰে এটা নিৰ্ণায়ক ভূমিকা ল'ব হয় ক্ষেত্ৰত আপোনালোকে যেহেতু ঘূৰি আছে কেনেধৰণৰ সঁহাৰি পাইছে আগন্তুক নিৰ্বাচন কেনেধৰণৰ ফলাফল আপোনাৰ প্ৰশ্ন উত্তৰ এই সভাখনেই আপোনাক দি দিব এই সভাখনৰ আচল যদি কথাটো আপুনি উপলব্ধি কৰে এজন মানে নগাঁও লোকসভাৰ আপুনিও ভোটাৰ হিচাপে বা এজন সচেতন ব্যক্তি হিচাপে আপুনি এজন সঁচা সাংবাদিক হিচাপে আপুনি উপলব্ধি কৰিলে গম পাব যে এটা পঞ্চায়তত অকণমানকৈ আমি 2টামান বুথ আমি অৰ্গেনাইজ কৰিছিলোঁ তাতেই পৰ্যায় হৈছে যদি আপোনাৰ গোটেই লোকসভাটোত ইয়াৰ পিকচাৰটো কি হ'ব আপুনি চিন্তা কৰক গতিকে আমি একেবাৰে আশাবাদী এটা কথা আপোনালোকে মানুহক জনাই দিয়ক আৰু ইয়াৰ পৰা আমিও কৈছোঁ যে মাইনৰিটি লোক আৰু এতিয়া কংগ্ৰেছৰ বা UDFৰ লগত নাই মাইনৰিটি মানুহ সচেতন হৈছে মাইনৰিটি মানুহে বুজি পাইছে যে 70-75 বছৰে হ'ব দিম থ'ম বুলি যি মাইনৰিটি লোকক কংগ্ৰেছে ঠগিলে এইবাৰ মানুহে আজি তাৰ পৰা ওলাই আহি আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত মানুহে সহযোগিতা কৰিব বিচাৰিছে মানুহে উন্নয়ন বিচাৰিছে আৰু যি হাৰত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জাতি ধৰ্ম নিৰ্বিশেষে যি ধৰণৰ চাকৰি দিবলৈ লৈছে মেধা ছাত্ৰ ছাত্ৰীক যি ধৰণে লাখপতি বাইদেউ বনাবলৈ গৈছে যি ধৰণে আঁচনি দিব গৈছে যি ধৰণৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে পানী যোগান আঁচনিৰ পৰা ধৰি ৰাস্তা ঘাটৰ পৰা যি দিয়া ব্যৱস্থা কৰিছে ৰাইজ আপ্লুত হৈছে আৰু আমি বিপুল ভোটত আমাৰ কেণ্ডিডেট জিকিব বুলি আমি আশাবাদী